বিষয়বস্তুলৈ ষ্টুডিঅ'ৰ মাজত উপস্থিত হৈছোঁ। এই বিষয়বস্তুটো হ'ল মূল্যবৃদ্ধি। মূল্যবৃদ্ধিয়ে জলকলক খুৱাইছে সমগ্ৰ জনতাক। আজি এই সন্দৰ্ভত আমাৰ লগত উপস্থিত আছে অসম ৰাজ্যিক বিজেপি SC মৰ্চাৰ উপসভাপতি কুশলজ্যোতি মালকৰ ডাঙৰীয়া। আমি তেখেতক প্ৰথমতে প্ৰাৰ্থনালৈ স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে বৃহত্তৰ বিজয়নগৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক অনিল জৈন ডাঙৰীয়া। আমি তেখেতকো প্ৰাৰ্থনালৈ স্বাগতম জনাইছোঁ। আৰম্ভণিতে আমি ব্যৱসায়ী সন্থাৰ সম্পাদক তেখেতৰ ওচৰলৈ যাব বিচাৰিম, যিহেতুকে তেওঁ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে এজন স্থায়ী ব্যৱসায়ী হয় আৰু তেখেতে হাৰ্ডৱেৰৰ দোকান এখনৰ স্বত্বাধিকাৰী। আমি তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতুকে বিগত আজি কিছুদিনৰ ভিতৰত প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰত ৰডৰ বিশেষকৈ দাম 68 টকাৰ পৰা 85 টকালৈ বৃদ্ধি হ'ল। এইটো কিহৰ বাবে হৈছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। ৰডৰ বৃদ্ধিৰ বিষয়ে যদি আপোনালোকে কয়, বৰ্তমান আজিকালি কি হৈছে, ৰডবিলাক এনেকুৱা নহয় যে আমি লোকেল ইছ্যুৰ ওপৰতে ডিপেণ্ড কৰে, এটা ইণ্টাৰনেশ্যনেল ইছ্যু হৈ যায়। বৰ্তমান আপোনালোকে জানে যে ইউক্ৰেইন আৰু ইউৰোপৰ মাজত যিটো যুদ্ধ চলি আছে, তাৰ কাৰণে কিছুমান ৰ মেটেৰিয়েলৰ কাৰণে এফেক্ট হয়। তাৰ কাৰণে আপুনি বৰ্তমান দেখিছে যে পেট্ৰলৰ দামো আপোনাৰ জ্বলা-কলা কৰিছে। তো সেইবিলাক কিছুমান ফেক্টৰ আছে যাৰ কাৰণে বস্তুবিলাকৰ ৰ মেটেৰিয়েলৰ দাম বাঢ়ি যায় আৰু তাৰ কাৰণেই বস্তুবিলাকৰ দাম বাঢ়ে, এইটো আছেই। কিন্তু ৰডৰ বিষয়ে যিটো আপুনি আলোচনা কৰিছে, এটা আপোনাক বিশেষ কথা আপোনাক মই ক'ব বিচাৰিছোঁ। আজিৰ ডেটত আমাৰ নিচিনা সৰু সুৰা ব্যৱসায়ীয়ে যদি এটা ব্যৱসায় কৰিব বিচাৰে, তেওঁলোকে ধৰক লোকেল গুৱাহাটীৰ পৰাই হওক বা ওচৰৰ পৰা কোনোবা ফেক্টৰীৰ পৰা আমি যেতিয়া ৰডবিলাক লৈ আহিলে আপুনি জানে ৰডৰ দৈৰ্ঘ্য মানে টোটেল 40 ফুটৰ এটা ৰড থাকে, তাক বেণ্ড কৰিলে 20 ফুট থাকিব। এই 20 ফুটৰ ৰডটো আমি যদি কোনোবা এটা গাড়ীত, আজিকালি আপোনালোকে জানে MVI বহুত কাঢ়া হৈছে, তেওঁলোকে এটা নিয়ম কৰি দিছে, আজিকালি ফাইনবিলাকো বহুত বঢ়াই দিছে। অভাৰলোডৰ কাৰণে তেওঁলোকে এটা নিয়ম কৰিছে, আমি মানিছোঁ বাৰু। অভাৰলোডৰ কাৰণে তেওঁলোকে ফাইনো ধৰিছে, এইটোও মানিছোঁ বাৰু। কিন্তু যদি আপুনি আণ্ডাৰলোডো মাল আনে, কিন্তু এই মাইলটো যদি আপুনি গাড়ীৰ ডালাৰ বাহিৰত অলপ ওলাই যায়, তাৰ কাৰণে তেওঁলোকে ফাইন ধৰিব। আপুনি জানে অলপমান যদি 1 ফুট মোৰ গাড়ীৰ ডালাৰ পৰা যদি গাড়ী ওলাই যাব, তাৰ কাৰণে মিনিমাম 20,000 টকা মই ফাইন দিব লাগিব। এনেকুৱা অৱস্থাত এজন দোকানীয়ে কেনেকৈ গাড়ীৰ দোকান চলাব আৰু দোকানত আনা মালবিলাকৰ তেওঁলোকে আল্টিমেটলি কষ্টিংটো বাঢ়িব। আৰু তেওঁলোকৰ যিটো কষ্টিং বাঢ়িব, আল্টিমেটলি তেওঁলোকে কি কৰিব? তেওঁলোকেতো নিজৰ পকেটৰ পৰা নিদিব, তেওঁলোকে আল্টিমেটলি ব্যৱসায়ী আপোনাৰ লোকেল যিকেইটা মানুহ আছে তেওঁলোকৰ পৰা তেওঁলোকে লগত বাধ্য হ'ব। সেনেকুৱা কিছুমান কথাও আছে যাৰ কাৰণে বস্তুবিলাকৰ দাম বাঢ়ি গৈ আছে। তো সেইটোৰ বিষয়ে মই আজি আপোনালোকৰ ষ্টুডিঅ'ৰ মাধ্যমেদি মই এইটো জনাব বিচাৰিছোঁ, চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে এই বিশেষ ইছ্যু এটাৰ কাৰণে তেওঁলোকে কি পদক্ষেপ লয়, এটা কৰি কিনে এই বস্তুটো নিৰ্মূল কেনেকৈ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা ল'লে মই খুবেই সুখী হ'ম, বা আমাৰ নিচিনা সকলো ব্যৱসায়ীয়ে সুখী হ'ব বুলি মই ভাবোঁ। এই ক্ষেত্ৰত মই কুশলজ্যোতি মালকৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিম, কাৰণ যিহেতুকে MVI যিটো ছিষ্টেম কৰিছে, ফাইন কাটিছে। যোৱাকালি আমাৰ দক্ষিণ কামৰূপৰ মিৰ্জা থানাৰ ওচৰত, তেওঁলোকে পলাশবাৰী থানাৰ ওচৰত তেওঁলোকে বিভিন্ন ধৰণৰ ফাইন কাটিছে। আৰু এয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি এয়া তেওঁলোকে কঠোৰ নিৰ্দেশ মানি তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত যিহেতুকে স্থানীয় ব্যৱসায়ী যিটো সন্থা আছে, তেখেতৰ সম্পাদক তথা এজন স্থানীয় ব্যৱসায়ী আছে, এটা অভিযোগ দিলে যে 20 ফুটৰ ৰডখিনি আনিবলৈ হ'লে তেওঁলোকে এখন 22 ফুটৰ গাড়ীত আনিব লগা হৈছে। তেওঁ যেনিবা ঠিকে দোকানৰ আইটেমখিনি তেওঁ আনিলে, কিন্তু এজন সাধাৰণ মানুহে য'ত 1 টন বা 50 কেজি মাল লৈ যাব, তেওঁ নিয়া বস্তুখিনি কেনেকৈ নিব? এই সন্দৰ্ভত তেওঁ কি ক'ব? নমস্কাৰ। পাঠক আহিবক আজি ধন্যবাদ জনাইছোঁ যে আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে মোক ষ্টুডিঅ'লৈকে মাতিলে। আপুনি যিটো মোক প্ৰশ্ন কৰিলে যে যোৱাকালি পলাশবাৰী থানাৰ সন্মুখত বিভিন্ন যান বাহনৰ পৰা জৰিমনা বিহা হৈছে। জৰিমনা বিহাটো এটা আইনৰ প্ৰক্ৰিয়া বা চৰকাৰী এটা প্ৰক্ৰিয়া। এতিয়া মানুহে ক'ৰবাত নহয় ক'ৰবাত নিয়ম বহিৰ্ভূতভাৱে কাম কৰিব, তেতিয়া জৰিমনা দিবৰ কাৰণে বাধ্য হয়। তেনেকৈ কিছুমান আমি দেখিছোঁ যে আজিকালি যিবিলাক যান বাহন, অধিক সংখ্যক যান বাহনত দেখা যায় যে তেওঁলোকৰ কাগজ পত্ৰবিলাক ঠিক নাথাকে।
তাৰ কাৰণে তেওঁলোকে জৰিমনা দিব লগা হয়। ক'ৰবাত হয়তো ইঞ্চুৰেঞ্চ ফেইল হৈ আছে কিন্তু তেওঁ কেৰিং কৰি আছে, ৰাস্তাত দুৰ্ঘটনা হ'ব পাৰে, এটা বিপৰ্যয়ৰ ফালে যাব পাৰে, তাৰ কাৰণে তেওঁ সুকীয়াই দিবৰ কাৰণেও জৰিমনা লোৱা হয়। কেতিয়াবা আকৌ চলোৱা ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেঞ্চখনো নাই, তাৰ কাৰণেও জৰিমনা হ'ব লগা হয়। আৰু কেতিয়াবা দেখে যে যিবিলাক কেৰিয়াৰ আছে এই কেৰিয়াৰবিলাকৰ যিমান কেপাচিটি, যিটো ৱেট নিব পৰা কেপাচিটি তাতকৈ অভাৰলোডেড লৈ আহে। অভাৰলোডেড লৈ অহাৰ লগে লগে সেই গাড়ীখনৰ পামচাৰ হ'ব পাৰে, সেই গাড়ীখনৰ ব্ৰেক ফেইল হ'ব পাৰে, ষ্টাৰিং ফেইল হ'ব পাৰে বা যিকোনো ক্ষেত্ৰতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। আৰু চৰকাৰে সেইকাৰণে এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিয়ে এটা ছেফটি মেজাৰ, যাতে কমন পিপুল এফেক্টেড নহয় বা চলোৱাজনে হওক বা সেই গাড়ীখন যাতে দুৰ্ঘটনাগ্ৰস্ত হ'ব নোৱাৰে, তাৰ কাৰণে কিছুমান মেজাৰ লয়। কিন্তু সাধাৰণ মানুহটো এফেক্ট হৈছে। যোৱাকালি আমাৰ সাংবাদিকে যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে, আমি স্বচক্ষুৰে দেখিছোঁ এখন দিয়াই য'ত ৰড অনা হৈছিলে, তেওঁ লোডটো ঠিকে আছিলে কিন্তু তেওঁৰ যিটো দৈৰ্ঘ্য আছিলে, ৰডৰ দৈৰ্ঘ্য আছিলে সেইটো বঢ়ি যোৱাৰ ফলত তেওঁ 40,000 টকাৰ ওপৰত ফাইন দিব লগা হৈছে। আমি জানিব বিচাৰিছোঁ সাধাৰণ মানুহে কেনেকৈ চলিব? আপুনি কৈছে এফেক্টটোৰ কথা, সাধাৰণ মানুহেতো এতিয়া জুৰুলা হৈছে, সাধাৰণ মানুহ জুৰুলা হৈছে। এই অকণমান আগতে আমাৰ ব্যৱসায়ী নিয়মবিলাক সাধাৰণ মানুহ অসাধাৰণ মানুহ বুলি কথা নাই, দুখীয়া ধনী বুলি কথা নাই, নিয়ম সকলোৰে কাৰণে একে আৰু আমি সকলোৱে সাৱধান হ'ব লাগিব। এতিয়া কথা হৈছে কি যে অতদিনৰ পৰা সাধাৰণতে আমাৰ হাৰ্ডৱেৰৰ দোকানবিলাক আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহে কি কৰে, DI বা তেনেকুৱা ধৰণৰ যান বাহনতে 1 কুইণ্টল 2 কুইণ্টল 3 কুইণ্টল এনেকৈ ৰডবিলাক লৈ যায়। আৰু এক পিচ ৰড যেতিয়া বেণ্ড হয় মোটামুটি 20 ফুট লম্বা থাকে। গতিকে 20 ফুট লম্বা হ'লে ডালাখন নাই বোলে 20 ফুটতকৈ অলপ হ'লেও বেছি থাকিব লাগিব, অলপ হ'লেও 20-21 ফুট লাগিল বা 22 ফুট লাগিল। এতিয়া 22 ফুটৰ গাড়ী এখনত 3 কুইণ্টল ৰড যদি দিব লগা হয় গাঁৱৰ মানুহ এজনে, তেতিয়া লোহাৰ দাম যিমান হয় প্ৰায় মোটামুটি গাড়ীখনৰ মূল্য বহুখিনি দিব লগা হয়। অকল গাড়ী ভাড়াই তেওঁ 15,000 টকা দিব লাগিব বা 10,000 টকা দিব লাগিব। এতিয়া য'ত তেওঁ খুব বেছি 1,1200 টকাত এই লোহাখিনি ঘৰলৈকে লৈ গৈছে। আৰু সেনেকুৱা 22 ফুটি গাড়ী আমাৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে নাথাকে। গতিকে চৰকাৰে যেতিয়া এনেকুৱা এটা সিদ্ধান্ত লৈছে, চৰকাৰে এই বিষয়বিলাক চাব লাগিব। সাধাৰণতে চিটি এৰিয়াবিলাকত কি হয়, খুব ব্যস্ত, যান বাহনৰ সংখ্যা বহুত বেছি, এখন গাড়ীৰ পিছত আন এখন গাড়ীৰ দূৰত্ব বহুত কম, তাত মটৰচাইকেলৰ হেৰিটো খুব বেছি হয় চিটি এলেকা, ব্যস্ত এলেকাবিলাকত। গতিকে ব্যস্ত এলেকাবিলাকত এনেকুৱা আইৰণ জাতীয় ৰড টড যদি বাহিৰত ওলাই থাকে সি এটা অঘটন ঘটাব পাৰে। কিন্তু গ্ৰাম্য অঞ্চলত সাধাৰণতে কি হয় তেনেকুৱাটো কম, স্কোপটো কম, এনেকুৱা এক্সিডেণ্ট সাধাৰণতে হোৱা নাই এতিয়ালৈকে, হোৱা নাই। কিন্তু চৰকাৰে চিন্তা কৰিছে যে যাতে আগলৈকে তেনেকুৱা এটা ভয়াৱহ, চৰকাৰৰ চিন্তাটো আপোনালোকে ঠিকে কৈছে। গতিকে কি ঘটনা হৈছে কি, এই যিটো ফাইন ভৰা ব্যৱস্থাটো ইমান মেজৰ যে 40,000 ক'ৰ পৰা দিম, এইটো কেতিয়াও ছাপোৰ্ট কৰিব পৰা বিষয় নহয়। গতিকে এইটোত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলো ইনভল্ভ নহয়, তো চৰকাৰে নিৰ্দিষ্ট সময়ত এনেকুৱা ধৰণৰ ষ্টেপবিলাক লয়, কেতিয়াবা অফিচাৰবিলাকে এনেকুৱা ধৰণৰ কৰে, চৰকাৰক বেলেগ ধৰণেও হয়তো বুজায়। সেইটো আমি পাব্লিকে যেতিয়া কথাবিলাক ক্লিয়াৰলি কম, চৰকাৰে নিশ্চয় এইবিলাক ৰিভাইজ কৰিব। গতিকে এইটো উঠাই দিব লাগে, কাৰণ 22 ফুট দীঘল গাড়ী আমাৰ গ্ৰাম্য অঞ্চলত নাই। আৰু 22 ফুট দীঘল গাড়ীত যদি নিব লগা হয় গোটেই ব্যৱস্থাটো, গোটেই প্ৰক্ৰিয়াটোৱে বন্ধ হৈ যাব। আজি মই এটা উদাহৰণস্বৰূপে কওঁ যে অসমৰ গ্ৰাম্য অঞ্চলত হেজাৰ টেণ্ট হাউচ আছে। আমি বিবাহৰ পৰা আৰম্ভ কৰি যিমান মাংগলিক কাৰ্য হয়, যিমান অনুষ্ঠান সামাজিক সাংস্কৃতিক ধৰ্মীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাক টেণ্ট হাউচৰ প্ৰয়োজন। এই টেণ্ট হাউচে বাঁহবিলাক কিহত আহে, সেনেকুৱা ধৰণৰ গাড়ীত লৈ আহে। তেওঁলোকেতো 22 ফুটি গাড়ীত আনিব নোৱাৰে গ্ৰাম্য অঞ্চলত, কাৰোবাক কম লাগে, কাৰোবাক বেছি লাগে। গতিকে লাখ লাখ পৰিয়াল এই টেণ্ট হাউচৰ পৰা চলি আছে। কালি যদি তেনেকুৱা ধৰণে কৰে টেণ্ট হাউচবিলাক বন্ধ হৈ যাব, নিবনুৱাৰ সংখ্যা আৰু বৃদ্ধি হৈ যাব। ব্যৱসায়ীবিলাকে কি কৰিব, যে আপোনালোকে 22 ফুটি গাড়ীখন লৈ আহক, তেতিয়াহে আমি আপোনালোকক লোহাটো দিব পাৰিম।
নহ'লে দিব নোৱাৰোঁ, কাৰণ আমি গাড়ী আৰু এইবিলাক আল্টিমেটলি এফেক্ট কাক কৰিব? আপুনি চাওক, সাধাৰণ মানুহে, সাধাৰণ জনতাইটো এফেক্টিভ হ'ব। ব্যৱসায়ী এজনে কি কৰিব? তেওঁলোকৰ কষ্টিং চাব। আজি ধৰক 5 কুইণ্টেল মাল অনাৰ কাৰণে যদি মই ডাঙৰ ট্ৰাক এটা লৈ আহিব লাগে, তাৰ যিখিনি ভাড়া হ'ব তাক যোগ কৰি আল্টিমেটলি কষ্টিংটো ওলাব। সেই কষ্টিংটো কাৰ ওপৰত পৰিব? আল্টিমেটলি জানো সাধাৰণ জনতাৰ ওপৰত। তো আগে পিছে এনেকুৱা হৈছেতো, তেওঁলোকে আগে পিছে আজিলৈকে এনেকুৱা হোৱা নাই। আজি 5 কুইণ্টেল মাল অনাৰ কাৰণে যদি মই 16-12 গাড়ী এটা লৈ আহোঁ, তাক 10,000 টকা ভাড়া দি কিনে গুৱাহাটীৰ পৰা যদি লৈ আহোঁ, আপুনি চিন্তা কৰক 5 কুইণ্টেল মালৰ কষ্টিং কিমান পৰিব? এইবিলাক কোনে কৰিব, কি কৰিব? এইবিলাক মানে চিন্তা কৰিব লাগিব চৰকাৰে, যে এইবিলাক কিছুমান ৰিলেক্সেশ্যন, আমাৰ কথা হ'ল কি, কিছুমান বস্তুত তেওঁলোকে ৰিলেক্সেশ্যন দিয়ক। আমিতো কৰিব নোৱাৰিম যে 20 ফুটি ৰ'ডক কাটি কিনে আমি 10 ফুটি কৰি কিনে লৈ আহিম, সেইটোতো হ'ব নোৱাৰিব। অসমত চাব, যদি এই গোটেই ব্যৱস্থাবিলাক যদি দুৰ্ঘটনাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে, হয়, তেতিয়াহ'লে অসমত 98% এক্সিডেণ্ট হয় হয়তো অভাৰলোডৰ কাৰণে, হয়, অভাৰ স্পীডৰ কাৰণে, নিয়ন্ত্ৰণহীন আৰু সঠিক গাড়ীখন যিয়ে পৰিচালনা কৰিব, যিয়ে চলাব, তেওঁৰ হয়তো তেনেকুৱা এখন গাড়ী চলোৱাৰ যিটো ট্ৰেইনিং, সেই ট্ৰেইনিঙৰ হেৰি নাই। আৰু দেখা গৈছে যে 15 বছৰ ধৰি গাড়ীবিলাকত কেনেকুৱা হয় যে বহুদিনীয়া গাড়ী, তেওঁলোকৰ ছাৰ্ভিচিঙৰ কেতিয়াবা কৰিব লাগে, ছাৰ্ভিচিং নকৰে, তেওঁলোকৰ ব্ৰেক পজিশ্যনটো ঠিক আছে নে নাই, গাড়ীৰ টায়াৰ চেঞ্জ কৰিব লাগে নে নালাগে, এইবিলাক নোহোৱাৰ ফলত নগৰত এই গাড়ীখনৰ ফিজিকেল ফিটনেছটো বা ৰাস্তাত চলাব পৰাটো, এই গাড়ীখনৰ ফিটনেছটো আছে নাই, এই বস্তু আমি সেইটোক লৈ কোনো আপত্তি কৰা নাই। অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, বা NVI যোনে ৰেগুলেশ্যন মানা নাই, গাড়ীৰ কাগজ ফেইল কৰিছে বা কোনোবাই ইঞ্চুৰেঞ্চ দিয়া নাই, বকেয়া ধন দিয়া নাই, এইবিলাকৰ ফাইন কাটক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু সাধাৰণ মানুহৰ ওপৰত মাধামাৰ সজোৱাকৈ যিটো মূল্য বৃদ্ধি হৈছে, তাৰ মুখ্য কাৰণটো হ'ল যে যিটো হাৰ্ডৱেৰৰ ক্ষেত্ৰত কৈছোঁ, যে তেওঁলোকে যিখিনি আনিব লগায়, তেওঁলোকে ঠিক আছে লোডটো তেওঁ লোড কেপাচিটিত মাল আনিছে আপোনালোকে, কিন্তু আপোনালোকৰ প্ৰব্লেমটো হৈছে কি 20 ফুটি ৰডডাল আপুনি 18 ফুটৰ বা 16 ফুটৰ বা 19 ফুটৰ গাড়ীখন কেনেকৈ আনিব? নিশ্চয় ওলাই থাকিব। এই ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে, আৰু এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্তবিলাক লোৱাৰ ক্ষেত্ৰত বাৰে বাৰে তেওঁলোকে ভাবিব লাগে। কাৰণ এইবিলাকৰ দ্বাৰাই এনেকুৱা হৈছে, কিছুমান অসাধু বিষয়াই এইবিলাকে হকে বিহকে ফাইন কাটিছে আৰু হকে বিহকে পইচা তুলিছে। এই ক্ষেত্ৰত ফাইনৰ কি আপুনি কি কয়? ফাইন মিনিমাম 20,000 টকা। আপোনাক ক'লো, যোৱাকালি মই ফাইন ভৰি আহিছোঁ। এজন পিকআপৰ মালিকে, আপুনি বিশ্বাস কৰিব, 48,000 টকা অকল ফাইন ভৰিছে তেওঁ। হ'ব পাৰে তেওঁ কিবা কিবি বিষয় থাকিব পাৰে। তো এনেকুৱাকে যদি ফাইনবিলাক ভৰি থাকিব, আল্টিমেটলি কৰিব, হয়তো সি গাড়ী চলোৱা বাদ দিব। যিজন মানুহে গাড়ী ভাড়াত চলায়, তেওঁ হয়তো গাড়ী চলোৱা বাদ দিব লাগিব। আল্টিমেটলি নিবনুৱা সমস্যা সমাধান, এইবিলাক কথা তেওঁলোকে চৰকাৰে অলপ চিন্তা কৰিব লাগিব। আমাৰ কথা হ'ল ৰোড হওক বা পাইপ হওক, এইবিলাক 20 ফুটি মানে এইবিলাক বস্তুৰ কাৰণে তেওঁলোকে চৰকাৰে অলপমান ৰিলেক্সেশ্যন দিব লাগিব, যে তেওঁলোকে এইখিনি মাল ওলালে যাতে কোনো নধৰে, তেতিয়া কিবা এটা সকাহ পাম বুলি ভাবিম। আৰু বেপাৰী সকাহ নহয়, আল্টিমেটলি জনতা সকাহ পাব। সেইকাৰণে চৰকাৰে চিন্তা কৰা উচিত। আমি সৰুৰ পৰা ডাঙৰ হৈ আছোঁ, গ্ৰাম্য অঞ্চলৰ পৰিৱেশবিলাক আমি ভালদৰে জানো, এই পৰিৱেশতে আমি ডাঙৰ দীঘল হৈছোঁ। যদি এনেকুৱা ধৰণৰ ফাইন আজি 40-45,000 টকালৈকে লৈছে, এইটো মই ভাবোঁ এইটো প্ৰাসংগিক হোৱা নাই, যুক্তিকৰ হোৱা নাই। আৰু 2 নম্বৰতে আমি বহু অনুৰোধ কৰিম আমাৰ অসম চৰকাৰলৈকে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই কথাবিলাক বিচাৰ বিবেচনা কৰে আৰু সদায় ৰাইজৰ পক্ষত তেখেতে সিদ্ধান্তবিলাক গ্ৰহণ কৰে। গতিকে বিষয়াবিলাকে যদি এইটো কৰিছে, আমিও এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাম যে গ্ৰাম্য অঞ্চলত 22 ফুটি গাড়ীৰে যদি নিব লগা হয়, গোটেই মেকানিজিমটো পেৰালাইচিছ হৈ যাব। তাত কোনেও ব্যৱসায়ো কৰিব নোৱাৰিব, মানে ঘৰ বান্ধিব নোৱাৰিব, সকলোবিলাক টেণ্ট হাউচ পৰ্যন্ত বন্ধ হৈ যাব আৰু গোটেই এটা কেঅছৰ সৃষ্টি হ'ব গোটেই। আৰু আমি আমাৰ যিখন নিবনুৱাৰ যিখন বজাৰ, নিবনুৱাৰ বজাৰ বুলি কৈছোঁ, বজাৰত নিবনুৱা যিটো সমস্যা, সেই সমস্যাটো আকৌ ভয়াৱহ ৰূপত আগবাঢ়ি যাব। গতিকে মই অনুৰোধ জনাইছোঁ ষ্টুডিঅ' মজিয়াৰ এই কথাবিলাক পুনৰ বিবেচনা কৰিব লাগে। কিন্তু তাৰ লগতে মই এইটোক চাপৰ্ট কৰোঁ আমাৰ অসম চৰকাৰৰ সিদ্ধান্ত, যে আজি আমি ৰাজপথত দেখিছোঁ যে আজি বালিৰ গাড়ীবিলাক গৈ আছে, বালিৰ গাড়ীৰ যিটো কেপাচিটি তাতকৈ অধিক লৈ যায়। ঠিক তেনেকৈ ডাঙৰ ডাঙৰ যিবিলাক পাঞ্জাৱ বডীৰ ট্ৰাক আছে, তেওঁলোকৰ যিমান টন ল'ব লাগে তাতকৈ অধিক লৈ যায়। আজি ভাগ্য ভাল, আমাৰ চৰকাৰৰ দিনত কাঠৰ দলংবিলাক নাইকিয়া হৈ গ'ল, কংক্ৰিটৰ দলং হৈ গ'ল। গতিকে কিন্তু
অভাৰলোড যেতিয়া হ'ব গাড়ীখনৰ বেলেঞ্চত বহুত প্ৰব্লেম আহে গাড়ীখনে যি ধৰণে বেলেঞ্চ কৰি লৈ যাব লাগে সেই বেলেঞ্চত প্ৰব্লেম আহে আৰু সেইকাৰণে বিভিন্ন ঠাইত কিছুমান এক্সিডেণ্টেল জ'ন আছে সেই জ'নবিলাকত সেই দুৰ্ঘটনাবিলাক সংঘটিত হয় গতিকে এই ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে উইদাউট ড্ৰাইভিং লাইচেঞ্চ উইদাউট ইঞ্চুৰেঞ্চ গাড়ীৰ ফিটনেছ পলিউশ্যন চাৰ্টিফিকেট এই আটাইবিলাক যিবিলাক নাথাকিব তেতিয়াহ'লে সেইবিলাকত ফাইন লওক অলপ ফাইনৰ পৰিমাণটো বেছিয়ে লওক যাতে মানুহ সাৱধান হয় ব্ৰেক লাইট জ্বলিছে তাতে চাব লাগিব স্পীড তেওঁলোকে মেইনটেইন কৰিছে নে চাব লাগে এইবিলাকত FBI নজৰ দিয়ক আৰু জৰিমনা কৰক কিন্তু এই গ্ৰাম্য অঞ্চলৰ দোকানখনৰ পৰা 2 কিলোমিটাৰ দূৰত থকা বা 1 কিলোমিটাৰ দূৰত থকা মই 3 টন বা 3 কুইণ্টল লহা লৈ যাম দোকানখনৰ পৰা মোৰ ঘৰটো বনাবৰ কাৰণে এই 3 কুইণ্টল লহা মই 22 কোটি গাড়ীখন মই ক'ত পাম বিচাৰ গতিকে এই বিবেচনা কৰিব লাগে কাৰণ আজি আমি বিজয়নগৰৰ পৰা কথা কৈ আছোঁ বিজয়নগৰ অঞ্চলত বা ছয়গাঁও বকো এইবিলাকত যিমানবিলাক আমাৰ হাৰ্ডৱেৰৰ দোকান আছে এই দোকানবিলাকৰ গ্ৰাহকবিলাক সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা হয় এতিয়া যদি ফেক্টৰীৰ পৰা সেই লহাটো বাহিৰত 3 ফুট 4 ফুট ওলাই লৈ আহি বিজয়নগৰৰ ইয়াতে যদি হাৰ্ডৱেৰৰ দোকানত দিয়ে তেতিয়া ফেক্টৰীক ইনষ্ট্ৰাকশ্যন দিয়ক যে আপুনি ফেক্টৰীৰ পৰা বনোৱা লহা সদায় বডিৰ ভিতৰত থাকিব লাগিব বা তেনেকুৱা ট্ৰলিযুক্ত গাড়ীত লৈ যাব লাগিব কিন্তু 2 টন 1 টন 3 কুইণ্টল 4 কুইণ্টল লহা ল'বৰ কাৰণে বাধ্য আৰু এনেকুৱাটো এইটো আচলতে বাধা দিয়া উচিত নহয় কিন্তু ক'ব লাগে যে গাড়ীখনৰ কেপাচিটি যিটো ৱেট বিয়াৰিং কৰাৰ যিটো কেপাচিটি তাতকৈ যাতে অধিক নহয় আমি এই ক্ষেত্ৰত আমি অন্তিম মুহূৰ্তত যাব ওলাইছোঁ আমি এটা কথা ক'ব বিচাৰিছোঁ আজি আমাৰ এই অনুষ্ঠানৰ মাধ্যমেদি যদি গাড়ীখনৰ পেপাৰ্ছ ভুল আছে পেপাৰ্ছত কিবা যদি গাফিলতি পাইছে তাৰ কাৰণে ফাইন কাটক আৰু যদি গাড়ীখনত হিচাপতকৈ বেছি মাল আনিছে ওজনতকৈ বেছি মাল আনিছে তাৰ ফাইন কাটক দৰকাৰ হয় যিখিনি আপোনাৰ 20 ফুটৰ বাহিৰত মানে গাড়ীখনৰ বাহিৰত যিখিনি ৰড বা পাইপ জাতীয় এনেকুৱা বস্তু দৰকাৰ তেওঁলোকে 9 ইঞ্চিৰ পিছত তেওঁলোকে আহিব দিয়ক ৰাতি 10 বজাৰ পিছত আহিবলৈ দিয়ক ক'বলগীয়া নাই কিন্তু হকে বিহকে ফাইন কাটি মাধৱৰ সজাই থকা যিটো জনতাৰ ওপৰত মাধৱৰ সজাইছে এইটো বন্ধ কৰিব লাগে আৰু এইখিনি কৈয়ে আমি প্ৰাৰ্থনাৰ পৰা মেলনি মাগিছোঁ ধন্যবাদ